আপোনালোকে জানে তেওঁ ইয়াত আজি 10 লাখৰ ওপৰত ঔষধ বিক্ৰী কৰিছে। পংকজ দা ইয়াক 2 লাখ টকা মান দি দিবচোন, ইয়াৰ অলপ জৰুৰী হৈছে, নহ'লে কাজিয়া আকৌ কৰি দিব গোৱালপাত গ'লে আপোনাৰ। জেগা নাই য'ত মাৰালে তেওঁলোকক ভৰিত ধৰি মাত খুজি আছো, পিছফালৰ পৰা মোক লাঠি মাৰি আছে, ভৰিত পৰি আছো মই তেওঁলোকৰ। তাৰপিছত মোৰ ভৰিত ধৰি তাৰ পিছফালে কাণত ধৰি আছে, মাপ খুজি আছে, তাৰ পিছপিনৰ পৰা আপোনালোকে লাট মাৰিব নালাগে ন, গুৰ মাৰি দিব নালাগে ন, এনেকৈ মানুহক এনেকৈ কৰিব নালাগে। আপোনালোকক কিমান চালবাজি খেলিছে এইটো ভিডিঅ'তে জোৰতে গম পোৱা যায় যে এইটো চালবাজি খেলিছে। কি কাৰণে যোনজন মানুহটো ভৰিত ধৰি আছে, ক্ষমা খুজি আছে, কাণত ধৰি আছে, পিছপিনৰ পৰা লাট মাৰিছে, এইটোৱে লাট মাৰিছে। এটা বগস্থ মানুহ, এটা অসমীয়া মানুহ জাতিক এনেকৈ কৰিব মোৰ মতে মোৰ এনেকৈ লগা নাই, এনেকৈ কৰাটো উচিত হোৱা নাই। আচল কথালৈ যাম, এইটো কাজিয়াটো কি কাৰণে হৈছে আৰু মানুহৰ কিয় হিংসা লাগিছে বা কি পংকজ তেখেতৰ পকৰত কিয় লাগিছে, মানুহ কি কাৰণে লাগিছে, মূল কথালৈ আমি গম পালোঁ যেতিয়া আমি কথাটো আপোনালোকৰ ভিডিঅ'ত চাই থাকিব সকলো ভিডিঅ'টো স্কিপ নকৰাকৈ, তেতিয়া আপোনালোক গম পাব। ৰাতিপুৱাৰ পৰা ভালে ভালে হৈ আছিল। এজন মাইকী মানুহ, উইক পিন্ধা মাইকী মানুহে আহি অলপ তেল তেওঁ বিচাৰিছিল যে মূৰত দিবৰ কাৰণে মই ঘৰত লৈ যাম, মই গোটেই কমপ্লিট উইকটো মই ইয়াতে খুলিব নোৱাৰোঁ। হ'ব বুলি কৈ ৰৈ আছিল, পিছলৈকে ৰৈ আছিল। তেতিয়া আমাৰ সম্পাদকে কৈছিল যে অলপ দি দিয়ক, তেওঁ কি হ'ব। তাৰপিছত এই কথাটোকে তেওঁলোকে ইছ্যু কৰি লৈ জোৰ জবস্তি কৈছে আপুনি কি দাদাগিৰি কৰি গুণ্ডা বাহিনীক তেওঁ ইনষ্ট্ৰাকশ্যন দিলে, ধৰ বুলি কোৱাৰ লগে লগে গোটেই 5-6 জন সিহঁতৰ মানুহে আহি আমাৰ সম্পাদকক ধৰিলে, তপন চক্ৰৱৰ্তীক। ধৰতে ময়ো আছিলোঁ সেই সময়ত, মই যিমান পাৰোঁ চেষ্টা কৰিছোঁ বচাবলৈ, বচাব নোৱাৰিলোঁ। তেওঁ একদম ৰক্ত ওলাই গ'ল, ব্লাড হৈ গ'ল। তাৰপিছত তেওঁ নিজে আনকি তেওঁক মাৰিছে, পংকজ নিজে মাতিছে। তাৰ ভিডিঅ' ফুটেজ হয়তো কাৰোবাৰ তাত আছেই, আপোনালোকে পাব। আপোনালোকে ভিডিঅ' ফুটেজটো লৈ ইয়াত এটা সুবিচাৰ যাতে চৰকাৰে কৰে। আজি আপোনালোকে জানে তেওঁ ইয়াত আজি 10 লাখৰ ওপৰত ঔষধ বিক্ৰী কৰিছে উইদাউট আপোনাৰ উইদাউট মেমো, সম্পূৰ্ণ GST ফাঁকিৰে আজি বিজনেছ কৰি আছে গোটেই অসমত। চৰকাৰে কি চাই আছে? মেইন কথা পংকজ ফটেকক মানে তেখেতক পইচা দিব লাগিছিলে 5 লাখ মান, তেতিয়া মানে এই কাহিনীটো নহ'লহেঁতেন। মানে এতিয়া কথাটোত মানে গম পাবলৈ ইয়াৰ পকৰত পংকজ ফটকে যিমান টকা বেচিছে, যিমান টকা লেনদেন কৰি আছে, এইটো গভৰ্ণমেণ্টে চাই আছে, এইটো দেখিব, গভৰ্ণমেণ্টে কৰিব। এইটো তুমি পকৰত বেজি ভৰাই দিছা কাৰণটো কি? তোমাক মানে 2-3 লাখ টকা দিলে তুমি চুপ থাকিলাহেঁতেন, এইটোৱে কথা। টকা যদি লাগে তে পংকজ ফটকক নিজে আপুনি ফোন কৰি পিনে ক'ব লাগিছিলে যে মোক 2 লাখ টকা দিব লাগিব, নহ'লে এইবিলাক কামলা নহওক। একচুৱেলি মোৰ কথা এইটোৱে, ইয়াত কাজিয়া হোৱা মিনিংটো এইটোৱে, এটক অলপ পইচা দি দিব লাগিছিলে, তেতিয়া ঠাণ্ডা হ'লহেঁতেন। এনেকৈ মানুহক যদি টকা দিবলগীয়া কাৰণে যদি কাজিয়া হৈছে, তো টকা দিয়াৰ কথা এইটো। ইয়াত বিনা স্লিপত 10 লাখ টকা কামানি কৰিছে, 20 লাখ টকা কামানি কৰিছে। আৰে অসমত গোটেই গোটেই মানুহ তোমালোকে চবেই চাইছে, মানুহৰ সি চুলি গজাই আছে, এইটো ভাল কথা হেন। গোটেই অসমত তুমি যাকচোন, য'তে অল ডিষ্ট্ৰিক্টত অসমৰ চব টপাৰতে গৈ পিনি চুলি গজাই আছে, এইটো ভাল কথা। আপোনালোকে অলপ তাৰিফ কৰিব লাগে। টপাখিনিক চুলি উঠাই দিছে, তাকো তাৰ মাজত 420 টকা লৈছে। একচুৱেলি মই লগাইছোঁ ইয়াত, চাওক মোৰ এইডোখৰত চুলিটো অলপ কম আছে বুলি মই টকলা হৈ পিনি মই এইডোখৰত লগাইছোঁ। এতিয়া মইতো ক'ব পৰা নাই, এইটো ভিডিঅ' মইতো লখিমপুৰৰ হয়, মই লখিমপুৰত গৈ লগাইছোঁ। এতিয়া ক'বগৈ পৰা নাই যে চুলি এতিয়ালৈকে হৈছে নে নাই। মোকো এতিয়ালৈকে বৰ্তমান মই একো পোৱা নাই, এবাৰ লগাইছোঁ। যদি পাই যাওঁ তেতিয়া মই আপোনালোকক জনাম যে, আৰু যিয়ে হওক মানে ধৰা এনেকৈ যদি মানে মানুহক ডাইৰেক্ট টাৰ্গেট কৰিব নালাগে। যদি এইটো কাম বেয়া কৰি আছে তেতিয়া পাছততো হ'ব, গভৰ্ণমেণ্টৰ হিচাপত ধৰিবই। এতিয়া ভিডিঅ'টো সেইটোৱে, আৰু শেষলৈ ভিডিঅ'টো আপোনালোকে গম পাইছে কথাটো কি কাৰণে কাজিয়া হৈছে। তো শেষলৈ ভিডিঅ'টো চাব স্কিপ নকৰাকৈ। তো জয় অসম, থেংক ইউ।